নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ ঘৰত যদি গেছৰ কানেকশ্যন আছে তেনেহ'লে আপোনালোকৰ কাৰণে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ ওলাই পৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে গেছ কানেকশ্যন থকাসকলৰ কাৰণে এটা ষ্ট্ৰিক্টলি ৰুল এতিয়া লাগু কৰি দিছে সকলোৰে কাৰণে যিসকলৰ ঘৰত গেছ আছে, যিসকলে গেছ ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে এটা নতুনকৈ নিৰ্দেশনা জাৰি কৰিছে আৰু সেই নিৰ্দেশনাৰ মৰ্মে এতিয়া খবৰ ওলাই পৰিছে আপোনালোকৰ গেছ কানেকশ্যন কৰ্তনো হ'ব পাৰে। মানে আপোনালোকে গেছ লাভ নকৰিবও পাৰে এই সংকটৰ সময়ত। এটা বিৰাটেই গুৰুত্বপূৰ্ণ খবৰ ওলাই পৰিছে সকলোৰে কাৰণে যিসকল লোকে নেকি গেছ ব্যৱহাৰ কৰে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি আপোনালোকৰ কাৰণে খুবেই এটা প্ৰয়োজনীয় ইনফৰমেশ্যন লৈ আহিছোঁ। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজি খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰটো চাই ভাল পায়, যদি ইনফৰ্মেটিভ যেন লাগে তেনেহ'লে লাইক এটা কৰি থৈ যাব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেধৰণৰ খবৰবিলাক আপোনালোকে অবিৰতভাৱে চাই থাকিব পাৰে। এতিয়া গেছ এটাই আমাক কিমান সহায় কৰে সেইটো হয়তো নুবুজালেও হ'ব। আজিকালি মানুহে খৰিত ভাত নৰন্ধাই হৈছে, প্ৰত্যেকৰ ঘৰে ঘৰে গেছ। আৰু এতিয়া যি নেকি গেছৰ হৰতাল হৈছে, গেছৰ হৰতাল হোৱাৰ কাৰণে সকলো হাহাকাৰত ভুগিছে। খৰিত যদি কিবা এটা চব্জি বনাওঁতে আধা ঘণ্টা সময় লাগে, গেছত সেই চব্জিটো আমি 10 মিনিটতে বনাব পাৰোঁ। যেতিয়া ইমাৰ্জেঞ্চি হয়, ইমাৰ্জেঞ্চি সময়ত খৰিত আৰু মানুহে বনাবলৈ ইচ্ছা নকৰে, আজিকালি গেছতেই বনায়। যিবিলাকে টাউনত থাকে, যিবিলাকে ভাড়া ঘৰত থাকে তেওঁলোকৰতো খৰিৰ নামো নিচান নাথাকে। তেওঁলোকে গেছতেই ভাত ৰান্ধে, গেছতেই সকলোবিলাক কাম কাজ কৰিব লগা হয়। সেই আগৰ দিন নাই আৰু খৰিত ভাত ৰন্ধা, বা সেই আগৰ দিন নাই মানুহে জুইশালত জুই পুৱাই পুৱাই ঠাণ্ডা দিনত ভাত ৰান্ধিব। এতিয়া গেছৰ যুগ, এতিয়া আধুনিক যুগ। মানুহে খৰিৰ ব্যৱহাৰ খুব কম কৰে। গাঁও অঞ্চলৰ মানুহবিলাকে হয়তো ক'ৰবাত নহয় ক'ৰবাত কৰে চাগে, কিন্তু টাউনৰ মানুহবিলাকে খুব কম এতিয়া গেছৰ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। তো আপোনালোকৰ ঘৰতো নিশ্চয় গেছেই চাগে ব্যৱহাৰ কৰে। তো আপোনালোকে বাৰু কি কোম্পানীৰ গেছ ব্যৱহাৰ কৰে কমেণ্ট ছেকশ্যনত জনাবচোন। এতিয়া খবৰ ওলাই পৰিছে যিসকলৰ নেকি উজ্বলা আঁচনিৰ গেছ আছে, উজ্বলা আঁচনিৰ গেছ থকা সকলৰ কাৰণে এটা নতুনকৈ নিৰ্দেশনা জাৰি কৰি দিছে আৰু সেই নিৰ্দেশনা মৰ্মে আপোনালোকৰ গেছৰ কানেকশ্যন কৰ্তন হ'ব পাৰে। আপোনালোকৰ ছাবচিডি আপোনালোকৰ একাউণ্টত নোসোমাব পাৰে। আপোনালোকে গেছ ল'লেও আপোনালোকৰ ছাবচিডি নোসোমাব পাৰে, আপোনালোকৰ গেছ কৰ্তন হ'ব পাৰে বুলি খবৰ ওলাই পৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰি দিছে, প্ৰত্যেক ডিষ্ট্ৰিক্টৰ জিলা আয়ুক্তক নিৰ্দেশনা প্ৰদান কৰিছে যে প্ৰত্যেকৰ যিসকলৰ নেকি উজ্বলা আঁচনিৰ গেছ আছে তেওঁলোকে যাতে যিমান পাৰে সোনকালে আধাৰ কাৰ্ডৰ সৈতে উজ্বলা আঁচনিৰ কানেকশ্যনটো লিংক কৰে। যিসকলৰ উজ্বলা আঁচনিৰ কানেকশ্যন আছে সেইসকল লোকে এতিয়া আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাটো বাধ্যতামূলক কৰি দিছে আৰু জিলা আয়ুক্তক নিৰ্দেশনা প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। আপোনালোকৰ ঘৰতো যদি উজ্বলা আঁচনিৰ কানেকশ্যন আছে তেনেহ'লে আপোনালোকে এতিয়া KYC কৰিব লাগিব, আপোনালোকে এতিয়া KYC আপডেট কৰিব লাগিব। আৰু তাৰ লগে লগে যিসকল লোকে অন্যান্য ধৰণৰ মানে নিজৰ পইচাৰে গেছ ক্ৰয় কৰে তেওঁলোকেও কিন্তু KYC কৰিবই লাগিব। তেওঁলোকে KYC নকৰিলে নহ'ব। মানে প্ৰত্যেকে নিজৰ গেছ কানেকশ্যনৰ সৈতে KYC আধাৰ কাৰ্ড লিংক কৰাটো এতিয়া বাধ্যতামূলক কৰি দিছে। উজ্বলা আঁচনিয়ে হওক বা আপোনালোকে অন্যান্য গেছেই নলওক কিয়, মুঠতে পইচা দিয়েই লওক বা পইচা নিদিয়াকেই লওক, আপোনাৰ কমাৰ্চিয়েলেই হওক ডমেষ্টিকেই হওক, মুঠতে আপোনালোকে এতিয়া আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিবই লাগিব। এইটো বাধ্যতামূলক কৰি দিছে। আৰু উজ্বলা আঁচনি যিসকলে গেছ ব্যৱহাৰ কৰে তেওঁলোকক এইকাৰণে নিৰ্দেশনা দিছে কাৰণ প্ৰায় সংখ্যক লোকে আধাৰ কাৰ্ড নোহোৱাকৈ গেছ লৈছিলে, কিন্তু যিসকলে কিনি লৈছিলে তেওঁলোকে অভিয়াছলি ডকুমেণ্ট দিয়েই কিনিছে। এতিয়া আধাৰ কাৰ্ড সেইকাৰণে প্ৰত্যেককে লিংক কৰাৰ নিৰ্দেশনা দিছে। অকল উজ্বলা আঁচনি বুলিয়েই নহয়, উজ্বলা আঁচনিৰ গেছ পোৱাসকলেতো কৰিব লাগিবই, তাৰ লগতে প্ৰত্যেকে এতিয়া আধাৰ কাৰ্ডৰ সৈতে গেছ কানেকশ্যন লিংক কৰিব লাগিব। এই কামকেইটা এইকাৰণে কৰিবলৈ দিছে, কিছুমান এনেকুৱা মানুহ আছে যিবিলাকৰ নেকি আৰ্থিক উপাৰ্জন বহুতেই ভাল, মানে তেওঁলোকৰ পৰিয়ালৰ উপাৰ্জন বহুত ভাল, তাৰ পাছতো তেওঁলোকে চৰকাৰী গেছৰ দ্বাৰা ৰাজসাহায্য লাভ কৰি আছে। আৰু তাৰ লগতে এই কাৰণে লিংক কৰিবলৈ কৈছে যাতে এই অভাৱনীয় পৰিস্থিতিত গেছৰ যাতে হৰতাল নহওক, সকলোৱে যাতে নিয়মিতভাৱে গেছ লাভ কৰি থাকক, তাৰ কাৰণে গেছৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো এতিয়া
বাধ্যতামূলক কৰিছে খুব সোনকালে আপোনালোকৰ তালে নিৰ্দেশনাও আহি যাব খুব সোনকালে জিলা আয়ুক্তৰ তৰফৰ পৰা আপোনালোকক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিব 2 এদিনত আপোনালোকৰ কাৰণে আহি যাব নটিচ আপোনালোকে গৈ লিংক কৰি ল'বগে যিসকলে অলৰেডি লিংক কৰি থৈছে তেওঁলোকে নকৰিলেও হ'ব কিন্তু যিসকলে কৰা নাই তেওঁলোকে লিংক কৰিব লাগিব আৰু যদি লিংক নকৰে প্ৰথম কথা আপোনালোকৰ ৰাজ সাহায্য বাতিল হ'ব দ্বিতীয় কথা আপোনালোকে গেছ ল'ব নোৱাৰিব যদি কেৱাইচি নকৰে তেন্তে আপোনালোকে গেছ ল'ব নোৱাৰিব আপোনালোকে এই দুয়োটা সমস্যাত ভুগিব ৰাজ সাহায্য নাপাব আৰু আনফালে গেছৰ লাভ কৰাৰ পৰা আপোনালোকে বঞ্চিত থাকিব আমাৰ অসমৰ বিভিন্ন স্থানে হয়তো আপোনালোকে দেখিবলৈ পায় যে সৰু সৰু কিছুমান সাব এজেন্সি থাকে আৰু সাব এজেন্সি সকলে কি কৰে অধিক দামত গেছ বিক্ৰী কৰে গ্ৰাহকক এটা তেওঁলোকে ডাইৰেক্টলি এজেন্সিৰ পৰা গেছ তেওঁলোকে ল'ব নোৱাৰে তেওঁলোকে আপোনালোকৰ বা মোৰ কাৰ্ডসমূহ ৰাখি থৈ দিয়ে আৰু সেই কাৰ্ডসমূহৰ জৰিয়তে তেওঁলোকে গেছসমূহ সংগ্ৰহ কৰে আৰু গেছসমূহ সংগ্ৰহ কৰি আনি তেওঁলোকে গেছবিলাক অধিক দামত বিক্ৰী কৰা হয়তো আপোনালোকে দেখিবলৈ পায় এটা তেওঁলোকে ভাল কৰিছে বেয়া কৰিছে সেইটো ক'বলৈ নাযাওঁ কিন্তু তেনে ধৰণৰ ব্যৱসায়বিলাক কৰা দেখিবলৈ পাওঁ আৰু একাংশ মানুহৰ সময়ৰ অভাৱ যাৰ কাৰণে তেওঁলোকে এজেন্সি যোৱাৰ পৰিৱৰ্তে সেই সৰু সৰু মিডলমেন বিলাকৰ পৰা গেছ লয় কাৰণ তেওঁলোকে সময়মতে বিচাৰিলে গেছটো পাই যায় ৰাতি 12টা বজাত বিচাৰিলেও গেছ লাভ কৰে তাৰ কাৰণে 100 টকা এটা বেছিকৈ দি হ'লেও তেওঁলোকে গেছটো লৈ লয় কাৰণ সুবিধা হৈছে ন তেওঁলোকৰ কিন্তু চৰকাৰৰ চকুত এই বস্তুটো ইল্লিগেল চৰকাৰৰ মতে এই বস্তুটো ইল্লিগেল আমাৰ মতে সেইটো আমাৰ সুবিধা হৈছে আমি 100 টকা এটা বেছিকৈ দি গেছটো লৈছো আমাৰ কাৰণে সুবিধা হৈছে আমি 100 টকাটো বৰ বেছি গুৰুত্ব নিদিও কিন্তু চৰকাৰৰ মতে এইটো সম্পূৰ্ণৰূপে ইল্লিগেল আৰু সেই ইল্লিগেল বস্তুটোকে চৰকাৰে এতিয়া বেন কৰিব বিচাৰিছে মানে বন্ধ কৰিব বিচাৰিছে এটা চৰকাৰেটো গাঁৱে গাঁৱে গৈ সেই মানুহবিলাকক মানে বন্ধ কৰিব নোৱাৰে তো তাৰ কাৰণে কি কৰিছে এটা নিয়ম বনাই দিছে যাতে এতিয়াৰে পৰা উইদাউট OTP আৰু ফিংগাৰপ্ৰিন্টৰ অবিহনে যাতে গেছ ল'ব নোৱাৰে তাৰ কাৰণে এই সিস্টেমবিলাক এতিয়া বনাই দিছে আপোনালোকৰ গেছ কানেকশন আছে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব লিংক কৰাৰ পাছত যেতিয়া আপুনি গেছ ল'বলৈ যাব ফিংগাৰপ্ৰিন্ট দিব লাগিব তেতিয়াহে আপোনালোকে গেছ লাভ কৰিব আৰু সেই কাৰণে আধাৰ কাৰ্ডৰ সৈতে গেছ কানেকশনটো লিংক কৰাটো এতিয়া বাধ্যতামূলক কৰি দিছে এনে কৰাৰ ফলত কি হ'ব আপুনি নিজৰ গেছটো নিজেই ল'বলৈ যাব লাগিব আপুনি আৰু বেলেগক পঠিয়াই আপোনাৰ গেছটো ল'ব নোৱাৰিব আপুনি মিডলমেনৰ সহায়ত গেছ ক্ৰয় কৰিব নোৱাৰিব নিজৰ গেছ নিজেই ল'বলৈ যাব লাগিব নিজেই লাইন পাতিবগে লাগিব আৰু গেছ তেতিয়াহে লাভ কৰিব এতিয়া আমি ভাবি আছো যে আমাক মাজতে কোনোবা এজন মানুহে 100 টকা এটা কমিশন লৈ আমাক সহায় কৰি আছে আমাৰো ভাল হৈছে সবৰে ভাল হৈছে সুবিধা হৈছে কিন্তু চৰকাৰে কৈছে এইটো ইল্লিগেল আমি ইয়াক বন্ধ কৰিব লাগিব আৰু এইটো ইল্লিগেলো আইনগতভাৱে ইল্লিগেল গতিকে চৰকাৰে সেই বস্তুটো বন্ধ কৰিব বিচাৰিছে আৰু তাৰ কাৰণে কৈছে যাতে গেছৰ শৰ্টেজ নহওক উপযুক্ত মানুহে যাতে গেছ ক্ৰয় কৰক তাৰ কাৰণে এতিয়া এই সিস্টেমবিলাক বনাই দিছে তো আপোনালোকৰ কাৰণে খুব সোনকালে নোটিছ জাৰি হ'ব খুব সোনকালে আপোনালোকলৈ নিৰ্দেশনা আহিব আৰু সেই নিৰ্দেশনা মৰ্মে আপোনালোকে গেছ কানেকশনৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিবই লাগিব আৰু আপোনালোকে অনাগত সময়ত যেতিয়া গেছ ল'বলৈ যাব ফিংগাৰপ্ৰিন্ট দিহে গেছ ল'ব পাৰিব তো বন্ধুবান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগীয়া সৰুটা ইনফৰমেশ্যন ইমানে আছিলে জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খাজলৈ বিদায় মাগিছো ধন্যবাদ জয় অসম